নিশা আমিনগাঁও মধ্যম বস্তিত উত্তেজনা PWD পথ এক্সকেভেটৰেৰে খন্দাক কেন্দ্ৰ কৰি ৰাইজ আৰু অসাধু লোকৰ মাজত তৰ্কযুদ্ধ স্থানীয় ৰাইজৰ তৎপৰতাত ড্ৰাইভাৰ সহ জেচিবিখন জব্দ কৰে আমিনগাঁও আৰক্ষীয়ে আমিনগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমিনগাঁও মধ্যম বস্তি সংযোগী পথ খন্দাক লৈ তীব্ৰ বাক বিতণ্ডা সৰকাৰী সম্পত্তি ধ্বংসৰ চেষ্টা কৰা মনোৰম দাসৰ বিৰুদ্ধে আমিনগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ আৰক্ষীয়ে জব্দ কৰা জেচিবিখনৰ নম্বৰ হৈছে AS01 LC1886 প্ৰায় 9:30 মান বজাত মই আহি দেখা পাওঁ ইয়াতে এখন জেচিবিয়ে খান্দি আছে ৰাস্তাটো যিটো আমাৰ সংযোগী পথ চেকগেটৰ পৰা বজাৰ যোৱা বা নগুৱাহাটী লাইন যোৱা সংযোগী পথটো খান্দি আছে জেচিবিখনক মই আহি সুধিলোঁ কি বোলে তুমি কি কাৰণে খান্দি আছা জেচিবিখনে ক'লে কি মই খন্দা নাছিলোঁ মনোৰাম দাসে জোৰজবস্তি খান্দিব দিছে মই বোলো কি কাৰণে খান্দিব দিলে তেওঁ একো ক'ব নোৱাৰিলে মই জোৰজবস্তি তেওঁৰ পৰা খানা বন্ধ কৰি চাবিটো নি আমিনগাঁও আৰক্ষী চকীত জমা দিওঁ আৰু ইয়াৰ পিছত মই গম পাওঁ যে তেওঁৰ মনোৰাম দাসে যিজনে খান্দিব দিছিল তেওঁৰ ৰেলৰ মাটিত এটা ইণ্ডাষ্ট্ৰী আছে ইয়াত এই ইণ্ডাষ্ট্ৰীটোত তেওঁৰ এইফালৰ পৰা সৰু গাড়ী গ'লে তেওঁৰ ডাঙৰ ডাঙৰ ট্ৰেইলাৰ সোমাই মাল অনা নিয়া কৰে প্লেন চিট হওক লোহা লক্কৰে হওক সেই অনাত অসুবিধা হয় কাৰণে এইফালে খান্দি দিলে তেওঁৰ সৰু গাড়ী নগ'লে তেওঁৰ ইণ্ডাষ্ট্ৰীটোত ডাঙৰ গাড়ী সোমোৱাত কোনো বাধাৰ সৃষ্টি নহয় তেওঁৰ মুনাফা লাভৰ কাৰণে আমাৰ চৰকাৰী প্ৰপাৰ্টি এটা খানি প্ৰায় ৰাজহুৱা অনুষ্ঠানৰ ৰাজহুৱা সকলো আমিনগাঁও ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰিছে এতিয়াও বৰ্তমানলৈকে দুখন এম্বুলেন্স আহি নৰ্থ গুৱাহাটী চাইডৰ পৰা ৰিটাৰ্ণ গ'ল তেওঁলোক আকৌ আমাৰ আমিনগাঁও চাৰিআলিৰে ঘূৰি গ'ল নাৰায়ণা হস্পিটেলত তেওঁলোকে লৈ আহিছে ঠিক 9:30 বজাত এখন জেচিবি এখন আহিছে ৰাস্তাটো হঠাৎ খান্দি দিলে ৰাজহুৱা ৰাস্তা এটা খান্দি দিলে খানাটো জেচিবি ড্ৰাইভাৰটো সুধিলোঁ মনোৰাম দাসে ইয়াতে খান্দিছে তেওঁ এটা ইণ্ডাষ্ট্ৰী আপোনাৰ বনাইছে ইয়াতে য'ত ৰেলৱে মাটিত বনাইছে ইয়াতে আমাৰ পাব্লিক হেল্থ আপোনাৰ পানী টেংকিৰ ওচৰত ৰেলৱে মাটিত বনাইছে প্ৰথম কথা ৰাজহুৱা ৰাস্তাটো খান্দিবৰ কাৰণে তেওঁ ক'ত অধিকাৰ পালে তেওঁক কোনো অধিকাৰ দিলে তেওঁকতো কোনো অধিকাৰ দিয়া নাই ইয়াৰে উচিত তদন্ত প্লাছ বিচাৰ হ'ব লাগে আৰক্ষী পুৰা বিচাৰ মানে তদন্ত কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে আমি কিনে জানো আৰক্ষী জেচিবিখন চিজ কৰিছে লগতে আৰক্ষী জেচিবিখন চিজ কৰি এই মুক্তত লৈ গৈছে ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ।